কিবা পাব্লিক মিটিং নহয় ৰাইজৰ লগত বহি ইয়াত গোটেইখিনি সাক্ষী লৈ আপোনালোকৰ অভাৱ অভিযোগবিলাক পূৰণ কৰিবৰ কাৰণে গোটেই কাউন্সিল টিম ইয়াত আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী অফিচাৰ্ছবিলাক সকলো ইয়াত আহি উপস্থিত আছে আৰু সেই আপোনালোকৰ দিয়া মেম'ৰেণ্ডামবিলাকক আমি ইয়াত স্থানীয় এমএলএ দৰ্শিক ৰঙা ডাঙৰীয়া আছে আৰু আপোনালোকৰ যিবিলাক অথনি আপোনালোকে কৈছে মনত কথা সেই মনৰ কথাবিলাক গোটেইখিনি আমাৰ যিমানখিনি আপোনালোকে যিটো আপোনাৰ মনৰ কথা কৈছে আমি আকৌ কাউন্সিলৰ এটা ইণ্টাৰেকশ্যনৰ প্ৰগ্ৰাম শেষ হোৱাৰ পিছত দিছোঁ ভাল লাগিছে আৰু ইয়াৰ স্থানীয় লিডাৰবিলাকৰ নেতৃত্ব লৈছে ইয়াৰ আজি সেই সভাটো আমি ভাৰতীয় জনতা পাৰ্টীৰ সভা নহয় সেই সভাটো আজি কাৰ্যালয় তলমাজ কাউন্সিলৰ পৰা আয়োজন কৰা হৈছে ইয়াত কাউন্সিলৰ সেক্ৰেটাৰী জয়েন্ট সেক্ৰেটাৰী ডেপুটি সেক্ৰেটাৰী অফিচাৰ্ছবিলাক সব বহি আছে তাতে গতিকে আপোনালোকৰ যিবিলাকৰ মেম'ৰেণ্ডাম আনিছে আছে আপোনালোকৰ ৰেচন কাৰ্ড আৰু অৰুণোদয় সেই গোটেইখিনি দিবৰ কাৰণে মই যিমান পাৰোঁ চেষ্টা কৰিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উপহাৰ দিছে সেই উপহাৰটো কি আছে যিবিলাকক দুখীয়া দৰিদ্ৰ সেৱা ৰেখা থকা পৰিয়ালবিলাকক তেওঁলোকৰ মেডিচিন কিনিবৰ কাৰণে টকা পইচা অভাৱ আৰ্থিক অভাৱ আয়ুষ্মান ভাৰত জৰিয়তে 5 লাখ টকা প্ৰত্যেক পৰিয়ালে পাব আপোনালোকে চিন্তা কৰিব নালাগে আৰু যিবিলাক ইয়াৰ ৰেচন কাৰ্ড আছে আপোনালোকে আয়ুষ্মান ভাৰত কাৰ্ড পাব নালাগে চিন্তা কৰিব নালাগে ভাৰতৰ যিকোনো হস্পিটেল যিকোনো নাৰ্ছিং হোমত আপোনালোকৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে বছৰত 5 লাখলৈকে নৰেন্দ্ৰ মোদীয়ে দিছে সেই নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত আজি ৰাইজে গম পাইছে যে দুখীয়া দৰিদ্ৰ সেৱা ৰেখা পৰিয়ালবিলাকক আটাই গৈ আমি আমাৰ দলৰ প্ৰাৰ্থীৰ যি কৰ স্বাৰ্থত আমি যিবোৰ ৰাইজৰ আগত ৰাইজৰ মাজত আমি প্ৰতিশ্ৰুতি দি আহিছোঁ এই বস্তুবিলাক আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত